তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে এই মাহটো কেনেকুৱা হ'ব, ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, নে আমি নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব। সেয়েহে আপোনাৰ ৰাশি আৰু ৰাশিৰ ওপৰত বিভিন্ন গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ আৰু গতিবিধিৰ ওপৰত বিবেচনা কৰি এই ডিচেম্বৰ মাহটোত মাহেকীয়া ৰাশিফলৰ সঠিক মূল্যায়ন কৰা হৈছে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে, যাতে আপুনি সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। এই ভিডিঅ'ত আমি মাহেকীয়া ৰাশিফল কেনেকুৱা হ'ব সেই বিষয়ে উল্লেখ কৰিছোঁ। ইয়াত আপোনাৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম, স্বাস্থ্যৰ এনেধৰণৰ বিভিন্ন দিশৰ ওপৰত ভিত্তি কৰি এই ডিচেম্বৰ মাহটোত আপোনাৰ ভৱিষ্যতবাণী কেনে হ'ব তাৰেই বিৱৰণ আপোনাক উল্লেখ কৰা হৈছে। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে ডিচেম্বৰ মাহত আপুনি আপোনাৰ ৰাশিফলৰ অনুসৰি কি প্ৰস্তুতি চলাব লাগিব। ইয়াত উল্লেখ কৰা ৰাশিফলৰ যি বৰ্ণন, সেই বৰ্ণন আপুনি খুব ভালভাৱে মন দি শুনক আৰু সেই অনুসৰি আপুনি প্ৰস্তুতি চলাওক। কিন্তু আপোনালোকক এইটো জনাই থোৱা উচিত যে এই ভিডিঅ'ৰ এই যি ৰাশিফলৰ বৰ্ণন, এই বৰ্ণন এক বিশেষ ৰাশিৰ ওপৰত বিশেষভাৱে বিবেচনা কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰা হোৱা নাই, বিশেষকৈ এজন ব্যক্তিৰ হিচাপে নহয়। ইয়াত ৰাশিৰ ওপৰত যি ফলাফল প্ৰভাৱ পৰিব তাৰে বৰ্ণন উল্লেখ কৰা হৈছে। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহটোত মাহেকীয়া ৰাশিফলৰ বৰ্ণন আপোনালোকৰ আগত আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। আপোনাৰ পৰিয়াল এই মাহত মিশ্ৰিত ফলাফল পাব। মাহৰ আৰম্ভণিতে আপুনি আপোনাৰ পৰিয়ালৰ সম্পূৰ্ণ সমৰ্থন পাব, কিন্তু কিবা এটা কাৰণত সকলোৰে আপোনাৰ ওপৰত হতাশ হ'ব। এনে পৰিস্থিতিত কাকো আঘাত দিয়া কোনো কাম নকৰিব। নিজৰ সন্তানৰ ওপৰত বিশ্বাস ৰাখক আৰু সকলোকে খুব মৰমীয়ালকৈ ব্যৱহাৰ কৰক। মাহটোৰ শেষত আপোনাৰ পৰিয়ালটোৱে অৰ্থনৈতিক সংকটৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, কিন্তু এই সময়ছোৱাত আপোনাৰ পুৰণি বন্ধু এজনৰ উপস্থিতিত আৰু তেওঁৰ সহযোগত আপোনালোকে অলপ সকাহ পাব পাৰে। আপুনি আপোনাৰ আৰ্থিকৰ ক্ষেত্ৰত যথেষ্টভাৱে আপুনি সহায় পাব আৰু আপোনাক সহায় কৰিব। যিকোনো ঘৰুৱা কামেও আন এখন চহৰলৈ যাবলগীয়া হ'ব পাৰে, অৰ্থাৎ আপুনি আপোনাৰ ঘৰুৱা কামৰ কাৰণে আপুনি যাবলগীয়া হ'ব পাৰে বেলেগ এখন চহৰলৈ। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহটোৱে আপোনাৰ বাবে শুভ লক্ষণ কঢ়িয়াই আনিছে আৰু আপুনি বন্ধু বান্ধৱীৰ পৰা সম্পূৰ্ণৰূপে সমৰ্থন পাব। এই সময়ছোৱাত কিবা এটা উচ্চ আৰু নিম্ন হ'ব পাৰে, কিন্তু সেইটো সোনকালে সমাধান হ'ব। বজাৰত এটা ইতিবাচক ভাৱমূৰ্তিৰ সৃষ্টি হ'ব আৰু আপোনাৰ আচৰণত সকলোৱে সুখী যেন দেখা যাব। যদি আপোনাৰ নতুন চাকৰি আছে, অৰ্থাৎ আপুনি যদি নতুনকৈ চাকৰিত সোমাইছে, তেন্তে ছিনিয়ৰসকলে সম্পূৰ্ণ সহায় কৰিব আৰু সহযোগিতা লাভ কৰিব। আপোনাৰ কামত সহায় কৰা হ'ব আৰু লগতে ভৱিষ্যতৰ বাবে খুবেই ভাল পৰামৰ্শও দিব। চৰকাৰী বিষয়াসকল মানসিক চাপত থাকিব আৰু তেওঁলোকৰ ৰাজনীতি জনসাধাৰণৰ সৈতে বিভ্ৰান্ত হৈ হ'ব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। আপোনাৰ মনটো সুস্থিৰ কৰি ৰাখক আৰু মানসিক চাপে আপোনাক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। আপুনি স্কুলত কাৰোবাৰ লগত কাজিয়া কৰাৰ সম্ভাৱনা আছে, যিয়ে আপোনাৰ বিষয়ে নেতিবাচক ভাৱমূৰ্তি সৃষ্টি কৰিব।
যদি আপুনি স্কুলত পঢ়ি আছে এইটো অত্যন্ত প্ৰয়োজন। কাৰোবাৰ লগত অসাৰ কামত অৰ্থাৎ অসাৰ কথাত বিতৰ্কত নপৰিব আৰু তেওঁলোকক সঠিকভাৱে সন্মান কৰিব লাগিব। কলেজত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পৰিয়ালৰ কোনো সদস্যৰ পৰা উপযুক্ত নিৰ্দেশনা পাব যিয়ে ভৱিষ্যতে কাম কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ব্যক্তিসকলে বা ছাত্ৰ ছাত্ৰীসকলে এই মাহত সফলতা লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ আপোনাৰ প্ৰেমিকৰ সৈতে আচৰণ সৰলতা আনিব যিয়ে দুয়োৰে মাজত সম্পৰ্কক শক্তিশালী কৰিব। যদি কিবা এটা ওপৰত মতানৈক্য থাকে তেন্তে তেওঁলোকৰ লগত মুকলিকৈ কথা পাতক। এইবাৰ আপোনাৰ প্ৰেম জীৱনৰ বিষয়ে ক'বলৈ সৰ্বোত্তম উপযুক্ত, কিন্তু আপুনি প্ৰথমে ঘৰৰ কাৰোবাক আপোনাৰ আটাইতকৈ আত্মবিশ্বাসী হ'বলৈ চেষ্টা কৰা উচিত। অবিবাহিত লোকসকলে এই মাহত বিবাহৰ প্ৰস্তাৱ পাব পাৰে, কিন্তু বিষয়টো আগবাঢ়িব নোৱাৰিব। এনে পৰিস্থিতিত মনতে হতাশ ভাৱ এটা উদ্ভৱ হ'ব পাৰে যিয়ে আপোনাক বিচলিত কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ ডায়েবেটিছ আৰু BP ৰোগীসকলে স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব আৰু সঠিক সময়ত খাদ্য গ্ৰহণ কৰক। এই মাহত আপোনাৰ স্বাস্থ্য ঢিলা হৈ পৰিব পাৰে আৰু হঠাতে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। ৰুটিনটো সঠিকভাৱে আপুনি একে ৰাখক আৰু ৰাতিপুৱা যোগাসন কৰাৰ অভ্যাস কৰক। যদি আপুনি কোনো ৰোগৰ লক্ষণ দেখা পাইছে তেন্তে তৎক্ষণাত চিকিৎসকৰ ওচৰলৈ যাওক আৰু সহজভাৱে এই সৰু বেমাৰটোক আপুনি নল'ব, কাৰণ পিছলৈ আপোনাৰ ই ডাঙৰ বেমাৰ হ'ব পাৰে। কোনো মানসিক সমস্যা নাথাকিব আৰু আপোনাৰ মনত নতুন কিবা এটা ধাৰণা আহিব। ই আপোনাৰ মনক সুস্থিৰ কৰি ৰখাত সহায় কৰিব আৰু আপুনি স্বভাৱগতভাৱে আপুনি মিঠা বস্তু আপুনি কমাই দিয়ক। যদি আপুনি খোৱাৰ অভ্যাস আছে মিঠা বস্তু, মাহৰ শেষত কিবা এটাৰ মাজত সুখ অনুভৱ কৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 9 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। মীন ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ পৰামৰ্শ, যদি আপুনি ক'ৰবাত টকাৰ বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে এই মাহত বিনিয়োগ কৰক। এই মাহত বিনিয়োগ কৰা ধনে শুভ ফলাফল দিব, কিন্তু যিকোনো ঠাইতে বিনিয়োগ কৰাৰ আগতে আপুনি আপোনাৰ ঘৰৰ মানুহৰ লগত এবাৰ শ্বেয়াৰ কৰি তাৰ বিষয়ে সম্পূৰ্ণ তথ্য ল'বলৈ চেষ্টা কৰক, তেতিয়া আপোনাৰ কোনো সমস্যা নহ'ব। এই মাহৰ ৰাশিফলৰ বৰ্ণন জনাৰ পিছতো কেইটামান কথা মনত ৰাখিব লাগিব। যিকেইটা কাম কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে আপুনি অতি সুস্থ হৈ থাকিব আৰু লগতে আহিব লগা সংকট খুব সহজে দূৰ কৰাত সহায় হ'ব। এই 5টা নিয়ম এনেধৰণৰ। 1 নম্বৰ, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিট ওমকাৰ মন্ত্ৰ, 10 মিনিট কপালভাতি আৰু 10 মিনিট অনুলোম বিলোম এই যোগাসন জপ কৰিব লাগিব। ইয়াৰ লগে লগে আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান ধাৰণা কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পায় আৰু দ্বিতীয়তে পিছদিনা আপুনি সতেজ অনুভৱ কৰে। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দত শান্ত সংগীতো শুনিব পাৰি। 3 নম্বৰ হৈছে প্ৰতি মঙলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো ধৰণৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰ হৈছে প্ৰতিদিনে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক নিশ্চয়কৈ আহাৰ খুৱাওক। লগতে চৰাই আদিৰ বাবেও খাদ্য বা পানীৰ ঘৰৰ ছালৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি গুণ পাওঁ আৰু গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হয়। মাজে মাজে চৌপাশৰ
দুখীয়াসকলক উপযুক্তভাৱে সহায় কৰক আৰু ভোকাতুৰক আপুনি খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহটোত মীন ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও কিবা জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপোনালোকে সেই প্ৰশ্ন আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ সকলো সময়তে দিবলৈ সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।